নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ মনোগল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব সেয়ে ভিডিঅ'টো শেষলৈকে ভালদৰে চাই থাকক মনোগল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুব ইম্পৰ্টেণ্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব ম্যাথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400 500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্যনসমূহ আলোচনা কৰো আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্যনটো হৈছে The total number of national parks in Assam অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান ইয়াৰ শুদ্ধটো হৈছে অপচন ডি 7 অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে 7খন নেক্সট কোৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ চুকাফা এষ্টাব্লিছড আহোম কিংডম ইন চৰাইদেউ কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কাৰেক্ট আনসাৰ হৈছে অপচন এ 1253 1253 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্যনটো হৈছে which town is also known as the Manchester of Assam কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায় ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি শুৱালকুছি অসমৰ শুৱালকুছি চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায় বন্ধুসকল আপোনালোকে এইটো মনত ৰাখি থব শুৱালকুছিক অসমৰ বস্ত্ৰ কেন্দ্ৰ বুলি কোৱা হয় আৰু এই ঠাইখন পাট মুগাৰ বাবে পৃথিৱী বিখ্যাত নেক্সট কোৱেশ্যনটো হৈছে the first rebellion against the British rule in Assam in 1828 was led by 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল ইয়াৰ শুদ্ধটো হৈছে অপচন সি গুমধৰ কোঁৱৰ 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব দিছিল গুমধৰ কোঁৱৰে নেক্সট কোৱেশ্যনটো হৈছে কোৱেশ্যন নম্বৰ 5 Who was the first martyr of 1942 revolution in Assam? অসমত 1942 চনৰ বিপ্লৱৰ প্ৰথম শহীদ কোন আছিল ইয়াৰ শুদ্ধটো হৈছে অপচন এ কনকলতা বৰুৱা অসমত 1942 চনৰ বিপ্লৱৰ প্ৰথম শহীদ আছিল কনকলতা বৰুৱা তেওঁ গহপুৰ থানাত পুলিচৰ গুলিত শহীদ হৈছিল নেক্সট কোৱেশ্যনটো হৈছে The Treaty of Yandabu signed between East India Company and which one of the following? Yandabu সন্ধিৰ চুক্তি ইংৰাজ আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি কিং অফ বাৰ্মা ইয়াণ্ডাবু সন্ধিৰ চুক্তি ইংৰাজ আৰু বাৰ্মা ৰজা অৰ্থাৎ মানৰ ৰজাৰ মাজত স্বাক্ষৰিত হৈছিল এই সন্ধি স্বাক্ষৰিত হৈছিল 24 ফেব্ৰুৱাৰী 1826 চনত নেক্সট কোৱেশ্যনটো হৈছে Who was the first president of Assam Sahitya Sabha? অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন বি পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কোৱেশ্যনটো হৈছে Who was the last king of Ahom kingdom in Assam? আহোমসকলৰ শেষৰজন ৰজাৰ নাম কি ইয়াৰ শুদ্ধটো হৈছে অপচন সি পুৰন্দৰ সিংহ আহোমসকলৰ শেষ ৰজাজন আছিল পুৰন্দৰ সিংহ নেক্সট কোৱেশ্যনটো হৈছে The War of Saraighat was fought between Ahom and Mughal in the year আহোম আৰু মোগলৰ মাজত সৰাইঘাটৰ ৰণ কেতিয়া সংঘটিত হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপচন ডি 1671 আহোম আৰু মোগলৰ মাজত সৰাইঘাটৰ ৰণ 1671 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল বন্ধুসকল ইয়াৰ লগতে আপোনালোকে মনত ৰাখি থব এই হৰাইঘাটৰ ৰণৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন নেক্সট কোৱেশ্যনটো চাওঁ কোৱেশ্যন নম্বৰ 10 হৈছে Who was the author of the book India Against Itself?
ইণ্ডিয়া এগেইনষ্ট ইটসেল্ফ নামৰ পুথিখনৰ লিখক কোন ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি ডক্টৰ সঞ্জীৱ বৰুৱা ইণ্ডিয়া এগেইনষ্ট ইটসেল্ফ নামৰ পুথিখনৰ লিখক হৈছে ডক্টৰ সঞ্জীৱ বৰুৱা নেক্সট কোৱেশ্চন হৈছে which wildlife sanctuary of Assam boast of the golden langur অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যত সোণালী লেংগুৰৰ কথা গৌৰৱ কৰে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি চক্ৰশিলা অসমৰ চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্যই সোণালী লেংগুৰৰ কথা গৌৰৱ কৰে নেক্সট কোৱেশ্চনটো হৈছে the first conference of Assam Sahitya Sabha was held at অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপচন বি শিৱসাগৰ অসম সাহিত্য সভাৰ প্ৰথমখন সন্মিলন শিৱসাগৰত অনুষ্ঠিত হৈছিল মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে মনত ৰাখি থব নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 13 মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আসাম ইন দ্য ইয়েৰ মহাত্মা গান্ধী কোন চনত প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল ইয়াৰ শুদ্ধটো হৈছে অপচন ডি 1921 1921 চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে অসমলৈ আহিছিল নেক্সট কোৱেশ্চনটো হৈছে দ্য কিং নিকনেম এজ ভগা ৰজা ৱাজ কোনজন আহোম ৰজাক ভগা ৰজা নামেৰে জনা যায় কাৰেক্ট আনসাৰ হৈছে অপচন সি চুৰামফা ৰজাক ভগা ৰজা নামেৰেও জনা যায় নেক্সট কোৱেশ্চনটো হৈছে দ্য ধোদৰ আলি ইজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ কোনজন আহোম ৰজাৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপচন বি গদাধৰ সিংহ আহোম ৰজা গদাধৰ সিংহৰ দিনত ধোদৰ আলি নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে কোৱেশ্চন নম্বৰ 16 দ্য ফাৰ্ষ্ট ফেজ অফ মুৱামৰীয়া ৰিবিলিয়ন ৱাজ ষ্টাৰ্টেড ইন মুৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায় কেতিয়া আৰম্ভ হৈছিল এই কাৰেক্ট আনসাৰ হৈছে অপচন সি 1769 1769 চনত মুৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়টো আৰম্ভ হৈছিল পিছৰ প্ৰশ্নটো চাওঁ কোৱেশ্চন নম্বৰ 17 ইন হুইচ ইয়েৰ গোপীনাথ বৰদলৈ ৱাজ এৰেষ্টেড ফৰ টেকিং পাৰ্ট ইন দ্য ফ্ৰীডম মুভমেণ্ট কোন চনত গোপীনাথ বৰদলৈক স্বাধীনতা আন্দোলনত অংশ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল ইয়াৰ শুদ্ধটো হৈছে অপচন ডি 1922 1922 চনত গোপীনাথ বৰদলৈক স্বাধীনতা আন্দোলনত অংশ লোৱাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট আছামিজ নোবেল অসমৰ প্ৰথম উপন্যাস কোনখন কাৰেক্ট আনসাৰ হৈছে অপচন সি ভানুমতি অসমৰ প্ৰথম উপন্যাসখন হৈছে ভানুমতি নেক্সট কোৱেশ্চনটো হৈছে দ্য আসাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়েৰ অসম সাহিত্য সভা কোন চনত প্ৰতিষ্ঠা কৰা হয় কাৰেক্ট আনসাৰ হৈছে অপচন সি 1917 1917 চনত অসম সাহিত্য সভা স্থাপন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন দ্য ইয়েৰ গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা কৰা হয় ইয়াৰ শুদ্ধটো হৈছে অপচন সি 1948 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় পিছৰ প্ৰশ্নটো হৈছে when the uprising of পথৰুঘাট took place পথৰুঘাটৰ ৰণ কেতিয়া সংঘটিত হৈছিল ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপচন ডি 1894 পথৰুঘাটৰ ৰণ 1894 চনত সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে দ্য ফুলগুৰি আপৰাইজিং ৱাজ টুক প্লেচ ইন ফুলগুৰি বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল কাৰেক্ট আনসাৰ হৈছে অপচন সি 1861 1861 চনত ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ আসাম শিফটেড ফ্ৰম শিলং টু দিছপুৰ কোন চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল কাৰেক্ট আনসাৰ হৈছে অপচন এ ৰুদ্ৰসিংহৰ ৰাজত্বকালত ৰংঘৰ প্ৰথম নিৰ্মাণ কৰা হৈছিল প্ৰথমতে তেওঁ বাঁহ বেতেৰে এই ৰংঘৰ নিৰ্মাণ কৰিছিল পিছত প্ৰমত্ত সিংহই এই ৰংঘৰ ইটা হিল আদিৰে নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে when ভূপেন হাজৰিকা had been awarded
with the Dada Saheb Phalke Award? কোন চনত ডক্টৰ ভূপেন হাজৰিকাক দাদা সাহেব ফালকে বঁটা প্ৰদান কৰা হৈছিল? এ কাৰেক্ট আনসাৰ ইজ অপচন বি 1992 1992 চনত ডক্টৰ ভূপেন হাজৰিকাক দাদা সাহেব ফালকে বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা নেম অফ দা কেপিটেল অফ মণিপুৰ? মণিপুৰৰ ৰাজধানীৰ নাম কি? ইয়াৰ কাৰেক্ট আনসাৰ ইজ অপচন এ ইম্ফল। মণিপুৰৰ ৰাজধানী হৈছে ইম্ফল। নেক্সট কোৱেশ্চনটো হৈছে where is the Sabarmati Ashram located? সবৰমতী আশ্ৰম ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনসাৰ ইজ অপচন এ গুজৰাট। গুজৰাটৰ আহমেদাবাদত সবৰমতী আশ্ৰম অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি? হোৱাট ইজ দা ষ্টেট ট্ৰী অফ আসাম? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে অপচন ডি হুলুং। অসমৰ ৰাজ্যিক বৃক্ষ হৈছে হুলুং। নেক্সট কোৱেশ্চনটো হৈছে where is the headquarter of UNESCO located? ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনসাৰ ইজ অপচন বি পেৰিছ। ইউনেস্কোৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দা ফুল নেম অফ নাসা? নাসাৰ সম্পূৰ্ণ নাম কি? ইয়াৰ কাৰেক্ট আনসাৰ ইজ অপচন সি নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। বন্ধুসকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।